নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। শ্ৰৱণৰ পৰমাৰ্থ ফল পদ। ৰাম শুনা পৰমাৰ্থ ফল কথা শ্ৰৱণৰ সাক্ষাতে জ্ঞান নিবৰ্তাৱে নিৰন্তৰ দেখাও প্ৰমাণ উদ্ধৱৰ বচনত বুলন্ত বিনয়ে কৃষ্ণ দেৱৰ আগত পৰম মংগল তজু চৰিত্ৰ অৰ্মিত কৰ্ণ পথে যিটো আৰ শ্ৰাদলে নিত্ৰ অন্যত্ৰ যতে ক সাধ্য সাধন আশ্ৰয় এৰে সমস্তৰ বাঞ্ছা সিটো মহাশয় কৰ্ম পথে ভমু আমি যত গৃহবাসী তজু মহাভকতৰ সংগলৈ তোমাৰ চৰিত্ৰ কথাৰ কৰি প্ৰাণ তৰিব বাসনা সমেজতে ক জ্ঞান এই মানে থৈ লৈ উদ্ধৱৰ বচনক বুলি বিচাৰ কৰি কৰ্ময় কৰ্মক নিৰ্ণয় জানিয়া মাক এৰিব পাছি অন্যথা বেৰিলে বাট মহাদুখ আছে ইহাৰ সিদ্ধান্ত লৈও বচনে কৃষ্ণৰ বুজাই উদ্ধৱত কহি আছে দামোদৰ যাহাৰ ভোগত নতু হুৱে বীৰকতি স্বৰ্গাদিৰ অৰ্থে কৰ্ম কৰিব সম্প্ৰতি ইন্দ্ৰিয়ৰ ভোগে বীৰকতি ভৈল যাৰ নিত্য নৈমিত্ৰিক কৰিবা কলাগে তাৰ ভৈল যাৰ শ্ৰদ্ধা মোৰ কথা শ্ৰৱণত নিত্য নৈমিত্ৰিক আদি কৰি কৰ্মযত কথাৰ বিৰোধী জানিতে জীৱে সকল
সমস্তে কৰ্মৰ কথা শ্ৰৱণে হে ফল কৃষ্ণৰ বচন চয় থৈলোৱে মানি ইহা কৰহো স্পষ্ট শৌনক বচনী মহাবীৰকত শৌনকাদিৰি সিজত কৰন্ত বিদিত সবে সুতৰাগত শুনিও কহুত কহুতো মাত্ৰ স্বৰূপ কৰো আমি সবে বিতু কৰ্ম সূত্ৰৰূপ গুচি লওঁ আমাৰ আত্মবিশ্বাস সমস্ত নাহি ফল নিশ্চয় বিস্তৰ বিঘ্নিগ্ৰস্ত ভৈলো ধৰ্ম বৰ্ণ মাত্ৰ হুমৰ ধোৱাত শৰীৰক দগ্ধ আতি কৰিলে সাক্ষাৎ এবে আমাক দয়া কৰা মহাশয় কৃষ্ণ পাদ পদ্ম মকৰন্দ মধুশ্ৰয় কৰায়ক প্ৰাণ হৌক শৰীৰ শীতল গুচি কৰ্মময় মহামিলোক মংগল শৌনক বচন এবেহিমানে থৌ শুনা তাত পৰ্যয় উপসংহৰি কওঁ পৰম চতুৰ মহাবিবেকী যিজন তাহাৰ ত্ৰৈৱ মাত্ৰ কথা সেই শ্ৰৱণ এই মানে সমস্তে শাস্ত্ৰত অৰ্থ অন্যথা যতে পাঠ আদি ব্যৰ্থ গুৰুক শুশ্ৰূষা কৰি পৰম যতনী চিৰকাল বেদ আদি পঢ়ে যিটো জনী শিষ বচমৰ বেহি মানে মাত্ৰ ফল কহিয়ামা সন্ত্ৰ মহামহন্ত সকল হৰিপাদ পদ্ম যাৰ হিয়াত সাক্ষাৎ শুনিব কৃষ্ণৰ গুণ নামতা সম্বাত শুনা সভাসদ সব যুগুতি বচন
হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনে প্ৰথমতি তেবেহে পুৰুষে পাৱে ভকতিৰ তত্ত্ব কথা শুনিলে সে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেহে বাহয় জানি হৰি কথা শুনা মহন্তৰ মুখী বোলা ৰাম ৰাম তেবে তৰিবা সুখে হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে শ্ৰৱণৰ ফলৰ মহিমাৰ কথা কৈছে যে কৃষ্ণৰ নাম গুণ শুনাৰ লগে লগে শৰীৰৰ যিবিলাক অজ্ঞান পাপৰ মল এই গোটেইবিলাক সকলোবিলাক নাইকিয়া হয়। এই কথাখিনি উদ্ধৱক কৃষ্ণই কৈছে। কৃষ্ণ দেৱতাক উদ্ধৱে গোটেই কথাখিনি বৰ্ণনা কৰিছে যে আপোনাৰ পৰম যি চৰিত্ৰৰ অমৃত কৰ্ণপথে যি প্ৰাণ কৰে সদায় যে তাৰ এই সংসাৰত কোনো অসাধ্য সাধন কৰিবলগীয়া নাথাকে, যে আনত কেতিয়াও তেখেতসকলৰ কোনো লিপ্সা নাথাকে আৰু কোনো বাঞ্ছাও নাথাকে, যে আমি গৃহবাসী কৰ্ণপথে আপোনাৰ নাম গুণ একান্ত ভকতৰ সংগত যেন সদায় প্ৰাণ কৰিব পাৰোঁ, তেতিয়া আমাৰ শৰীৰৰ গোটেই বাসনাৰ সহ সকলোবিলাক নাইকিয়া হ'ব। এইবুলি উদ্ধৱে কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে কৰ্ম বেদৰ যিখিনি স্ববিহিত এইখিনি যে কৰ্ম বেদৰ অবিহিত হৈছে অকৰ্ম, যে জানি পেলাইহে এৰিব লাগে, নহ'লে ইয়াত দোষ হয়। কৃষ্ণই উদ্ধৱক কৈছে যে যাৰ ভোগত বিৰকতি হোৱা নাই তেওঁলোকে স্বৰ্গাদি অৰ্থে কৰ্ম কৰিব লাগে। ভোগবিলাক যেতিয়া নাইকিয়া হ'ব তেতিয়া নিত্য নৈমিত্তিকহে কৰ্ম কৰিব লাগে। যে কেৱল যে মোৰ কথা শ্ৰৱণতেই যিসকলৰ ৰতি হ'ল কৃষ্ণৰ নাম গুণ তেওঁলোকে সদায় নিত্য নৈমিত্তিক কৰ্ম কৰিব লাগে আৰু কথাৰ বিৰুদ্ধি জানি এই গোটেইবিলাক এৰি পেলাব লাগে। কেৱল কৃষ্ণৰ নাম গুণ ফলহে অমৃত প্ৰাণ কৰিব লাগে। যে ইয়াৰ দুই প্ৰকাৰে শুনে, যে এটা হৈছে পৰমাৰ্থিক তত্ত্ব আৰু এটা হৈছে বাহিৰা কৰ্ণেৰে শুনা। শৌনকে সূতক কৈছে যে আমি যিবিলাক কৰ্ম কৰিলোঁ ইয়াত আমাৰ বিশ্বাস নাইকিয়া হ'ল, যে ইয়াত কেৱল বিঘিনিৰ বাহিৰে আন একো নাই। যে আমি যিমানবিলাক হোম কৰিলোঁ ধৰ্মময় হোমৰ ধোঁৱাত আমাৰ শৰীৰবিলাক কোলা হৈ গ'ল, দগ্ধ হৈ গ'ল। যে আপুনি দয়া কৰি আমাক কৃষ্ণৰ নাম গুণ মকৰন্দ ৰস আমাক প্ৰাণ কৰক, তেতিয়া আমাৰ শৰীৰ শীতল হ'ব আৰু তেতিয়া আমাৰ মংগল হ'ব। যিবিলাক অজ্ঞান আন্ধাৰ এইবিলাক শৰীৰৰ পৰা নাইকিয়া হ'ব। আৰু যিসকল মহাচতুৰ লোক তেওঁলোকে কৃষ্ণৰ নাম গুণেই সৰ্বক্ষণে শ্ৰৱণ কীৰ্তন কৰে, তেখেতৰ নাম গুণেই পৰমাৰ্থ তত্ত্বৰূপে শ্ৰৱণ কৰি তেখেতৰ নাম অমৃত প্ৰাণ কৰে। তাৰ বাহিৰে যিমানবিলাক পদ্য গল্প আছে
য'ত ঈশ্বৰ কৃষ্ণৰ নাম গুণ নাই এইবিলাক হৈছে অনৰ্থক। সেইকাৰণে সদায় হৰিপদ মহন্তসকলৰ আশ্ৰয়ত তেখেতক হৃদয়ত লৈ চৰণ পদ্ম চিন্তা কৰি সৰ্বক্ষণে তেখেতৰ নাম আমি স্মৰণ কৰিব লাগে মহন্তৰ মুখত। প্ৰথমতে কৃষ্ণৰ নাম গুণ শুনিলে পুৰুষৰ যিবিলাক অজ্ঞান আন্ধাৰবিলাক নাইকিয়া হয় আৰু ভকতি তত্ত্ব লাভ হয়। কথা শুনিলে মনৰ যিবিলাক সংশয় এইবিলাক নাইকিয়া হয় আৰু কৃষ্ণত ৰতি জন্মে। সেইকাৰণে ঈশ্বৰ কৃষ্ণ সিদ্ধি আগবাঢ়িলে সকলো মংগল হয়। ইমানতে ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয় কৃষ্ণ।